আপোনাৰ গাড়ীখনৰ যিকোনো সমস্যা নোহোৱা হ'ব এতিয়া নিমিষতে লখিমপুৰৰ ৰাজা অটোমোবাইলে লৈ আহিছে এতিয়া কেইবাটাও নতুন প্ৰযুক্তিৰ যন্ত্ৰ গাড়ীখনৰ চকুত নপৰা সমস্যাও সহজে ধৰা পেলাব এই যন্ত্ৰৰ দ্বাৰা এইটো এটা টুলছ হয় এই টুলছটোক আপুনি ডায়াগনষ্টিক টুলছ বুলি কোৱা যায় আমাৰ যে সাধাৰণতে স্বাস্থ্যজনিত কাৰণত আমাৰ বেমাৰ হ'লে আমি যেনেকৈ দেহৰ পৰীক্ষা কৰোঁ তেনেকৈ গাড়ী অটোমোবাইল সেক্টৰত পৰীক্ষা কৰিবৰ কাৰণে এইবোৰ আমাৰ টুলছ হয় যিকোনো গাড়ীৰ যিকোনো কোম্পানীৰ যিকোনো প্ৰব্লেম এইটো পেট্ৰল হওক ডিজেল হওক খালি সৰু গাড়ী আৰু সৰু গাড়ীৰ ওপৰতে আমি কাম কৰোঁ দুৰ্ঘটনাত ভাঙি চুৰমাৰ হোৱা বাহনখনো নতুন কৰি তোলে লখিমপুৰৰ এই ৰাজা অটোমোবাইল হয় হয় এইখন গাড়ী দেখিছে এইখন গাড়ী এইটো অৱস্থাত আহিছে কিন্তু এতিয়া আমি এই গাড়ীখন আমি কেনেকৈ একদম নতুন গাড়ীত ওলাই যাব তেনেকুৱা গাড়ী বহুত আহি আছে বহুত গৈ আছে বহু কম খৰচতে গাড়ীখনৰ উন্নত মানৰ পেইণ্টিঙৰ লগতে যিকোনো সমস্যাৰ মেৰামতি কৰে এই ৰাজা অটোমোবাইলে তো পেইণ্ট কৰিবৰ কাৰণে এইটো হ'ল আমাৰ পেইণ্ট বুথ বুলি কয় কোনোবাই হিট চেম্বাৰ বুলি কয় তো এই পেইণ্ট বুথটো এনেকুৱা এটা বস্তু আহক মই আপোনালোকক দেখাওঁ তো কিছুমান যিবোৰ গাড়ী এতিয়া সাধাৰণতে বাহিৰত ৰাস্তাৰ কাষত থকা গেৰেজ এটাত কৰে তো সেই বস্তুটো তেওঁলোকে কৰিব পৰা নাযায় গোটেই ধূলিকণা থাকে গতিকে ধূলিময় অৱস্থা সেই অৱস্থাত সেই পেইণ্টটো কৰিলে কি হয় তাত দেখি ভাল নালাগে আমি ধৰিবতো নোৱাৰে কিন্তু চুই চালে গম পাব তাত সৰু 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 কিছুমান মানে বিন্দু বিন্দু নিচিনা থাকে আৰু যি বস্তু কম দিনৰ ভিতৰত সেইটো ৰংটো ফাটি পেলাই এৰাই গুচি যায় গতিকে ইয়াত আমাৰ সেইটো ক্ষেত্ৰত পূৰা আপুনি 100% আমি ৱাৰেণ্টি গ্যাৰাণ্টি কি কয় আমি চব দিব পাৰোঁ এই মিকটো আচলতে গাড়ীবোৰৰ অৰিজিনেলি মানে ৱেল্ডিং কৰা থাকে কিন্তু আমাৰ দুৰ্ভাগ্য আমাৰ যেতিয়া গাড়ীখন এক্সিডেণ্ট হয় মিক ৱেল্ডিংটো সাধাৰণতে কৰা নাযায় গেছ ৱেল্ডিং কৰা যায় গতিকে আমি এটা চেষ্টা কৰিছোঁ যাতে মিগৰ জৰিয়তে মানুহখিনিক এটা সেৱাটো অলপ উন্নত মানদণ্ডৰ হয় লখিমপুৰৰ বাইপাছত থকা এই ৰাজা অটোমোবাইলে অতিক্ৰম কৰিলে 2টা বছৰ আজি আমাৰ 2টা বৰ্ষ অতিক্ৰম হৈছে আমি ৰাজা অটোমোবাইলে ঘাট প্ৰতিঘাটৰ মাজত আহি 2 নম্বৰ বছৰ শেষ কৰিলোঁ বৰ্ষপূৰ্তি উপলক্ষে তেওঁলোকে এতিয়া এপ্ৰিল মাহলৈকে 10% ৰেহাই মূল্যত আগবঢ়াব সেৱা বৰ্ষপূৰ্তিৰ কাৰণে যেটো আমি 2টা বছৰ পাৰ কৰিছোঁ সকলোকে কাৰণে নতুন হওক পুৰণা হওক সকলোৰে কাৰণে আমি 10% যেটোত কমকৈ দিওঁৱেই তাৰ উপৰিও 10% এটা আপ টু এই নতুন ইংৰাজী নৱবৰ্ষ আৰু অসমীয়া নৱবৰ্ষ মানে আপ টু বহাগ বিহুলৈকে এইকেইটা দিন জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই এপ্ৰিললৈকে সেৱাৰ যিটো মাচুল 10% আমি কম কৰাৰ সিদ্ধান্ত লৈছোঁ আপুনি নিশ্চিন্ত মনে আপোনাৰ গাড়ীখন মেৰামতিৰ বাবে থৈ যাব পাৰিব চৰকাৰৰ সৈতে সংযোগ থকা এই ৰাজা অটোমোবাইল MSME যেটো আণ্ডাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁলোকৰ লগত এই ইউনিটটো জড়িত আমি ৰেজিষ্টাৰ্ড হয় গতিকে আপোনালোকে নিৰ্ভয়ে এইটো গভৰ্ণমেণ্ট এটা ইউনিট নিৰ্ভয়ে হয় হয় ৰাখি থোৱা যোৱাৰ ব্যৱস্থা আছে আমাৰ ইয়াত পূৰা একদম চিকিউৰ্ড কোনো টেনশ্যন নাই ইয়াত তো নিশ্চিন্ত মনে আপুনি ৰাখক আমি নিশ্চিন্ত মনে আপোনাক এইটো আপুনি গম পাব যে হয় ৰাজা অটোমোবাইল ইঞ্চুৰেঞ্চ থকা বাহনসমূহ বিনামূলীয়াকৈ মেৰামতি কৰে এই ৰাজা অটোমোবাইল ইঞ্চুৰেঞ্চ আমি বিশেষকৈ 4টা সংগঠন নেশ্যনেল ইঞ্চুৰেঞ্চ অৰিয়েণ্টেলৰ পৰা ধৰি 4টা সংগঠন হ'ল মানে আপোনাৰ গভৰ্ণমেণ্ট বাকীখিনি প্ৰাইভেট এই গোটেইখিনিৰ লগতে আমাৰ কথোপকথন চলিছে আমি টাই আপ কৰিছোঁ তো কিছু সংখ্যকৰ লগত আমাৰ কেছলেছ হৈছে সেইসকলৰ যদি ইঞ্চুৰেঞ্চ কৰা থাকে পলিচি কৰা থাকে তেতিয়াহ'লে আমাক আকৌ বেলেগকৈ পইচা দিব নালাগে যিসকল গাড়ী মানে ডেমেজ হৈ আহে এক্সিডেণ্টেল কিবা কিবি হয় গতিকে সেইবোৰ ক্ষেত্ৰত তেওঁলোকে সুবিধা ল'ব পাৰে আৰু আমি সুবিধা দিম এই ৰাজা অটোমোবাইলত সেৱা আগবঢ়ায় বহু অভিজ্ঞ মেকানিক এইসকল আমাৰ ষ্টাফ হয় আমাৰ টীম যথেষ্ট অভিজ্ঞ এতিয়া এখেত প্ৰায় 30-35 বছৰ অভিজ্ঞতা আছে গতিকে তেখেতসকলে কাম কৰি আছে বিভিন্ন গাড়ীৰ ক্ষেত্ৰত আমি অকল এটা ব্ৰেণ্ডৰ কাম নকৰোঁ যিমান গাড়ী আছে গোটেই গাড়ীৰ এনি প্ৰব্লেম আমি ইয়াত সলভ কৰোঁ সেই ক্ষেত্ৰত এখেতসকল কোনোবা মাৰুতিত আছে আগৰ এক্সপিৰিয়েঞ্চ থকা কোনোবা মহেন্দ্ৰত আছে কোনোবা টাটাত আছিলে এখেতসকল তেনেকুৱা ব্যক্তি
গতিকে তেখেতসকলৰ মানে বেলেগ বেলেগ গাড়ীৰ বেলেগ বেলেগ অভিজ্ঞ আপুনিও যদি আপোনাৰ বাহনখনৰ যিকোনো সমস্যা দূৰ কৰিব বিচাৰে তেন্তে বাইপাছৰ এই ৰাজা অটোমোবাইলৰ সৈতে যোগাযোগ কৰক 9678154900 নম্বৰত ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে